বড়ভূমিত বিকল্প নাই প্ৰমোদ বড়ো। প্ৰমোদ বড়োই বিটিআৰৰ উন্নয়ন বিকাশৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য নেতা। আমাৰ কথা নহয়, এই উপলব্ধি এই সকল লোকৰ। এৰা যি সময়ত বিটিআৰৰ বিভিন্ন ৰাজনৈতিক দলবোৰত নেতা কৰ্মীৰ অসন্তুষ্টি বাঢ়িছে, দল ত্যাগৰ ধুমুহা বলিছে, সেই একেটা সময়তে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলত যোগদানৰ জোৱাৰ। প্ৰমাণ এয়া। সুদর্শন মণ্ডল, রূপা মণ্ডল, অমূল্য মণ্ডল, শুকুর, অঞ্জলি মণ্ডল, ৰতন মণ্ডল। এই স্থান তামোলপুৰৰ আঙাৰকাটা। প্ৰমোদ বড়োৰ নেতৃত্ব আৰু UPPL নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি এইসকল লোক আগবাঢ়ি আহিছে দলটোত যোগ দিবলৈ। উপস্থিত হৈছেহি স্বয়ং প্ৰমোদ বড়ো। উপস্থিত স্থানীয় বিধায়ক জলেন দৈমাৰী। দৰঙ্গাজুলি ব্লক UPPLৰ উদ্যোগত অনুষ্ঠিত এক বিশাল যোগদান সমাৰোহত 4 এপ্ৰিল শুকুৰবাৰে এনেদৰেই কেইবাশ লোক আহি যোগদান কৰিলেহি বড়োভূমিত পৰিৱৰ্তনৰ ঢৌলনা UPPL দলত। সমবেত জনতাক উদ্দেশ্য কৰি UPPLৰ সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ খতিয়ান বিগত সময়ৰ কাম কাজৰ কুলে 2,92,000 মানুহৰ মাটিবাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ কথা। 4টা বছৰত প্ৰায় 2,92,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা হ'ল। তাৰ পিছতেই দৰঙ্গাজুলি আঙাৰকাটাৰ ৰাইজৰ প্ৰতি প্ৰমোদ বড়োৰ প্ৰতিশ্ৰুতি অতি শীঘ্ৰেই সমাধান কৰিব ৰাইজৰ মাটি বাৰী সম্পৰ্কীয় বাকী থকা সমস্যাবোৰ। পত্তা দিয়া হ'ব বন অঞ্চলৰ বাসিন্দাসকলকো। আমি এই ৰঙালী বিহুৰ আগে আগে ডোঙাৰগাঁও এই আমাৰ যিটো নাগৰিজুলি অঞ্চলত য'ত মাটি বাৰীৰ সমস্যা সমাধান হোৱা নাছিলে, এই অঞ্চলত আমি স্থায়ীভাৱে তেখেতসকলক পাট্টা বিতৰণ কৰি মাটিৰ সমস্যা স্থায়ীভাৱে সমাধান কৰিবলৈ গৈ আছো ডোঙাৰগাঁও অঞ্চলত, নাগৰিজুলি অঞ্চলত। ইয়াৰ লগে লগে আজি ফৰেষ্ট অঞ্চলত বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালক মাটিৰ পাট্টা দিয়া হ'ল, মাটিৰ সমস্যাবিলাক সমাধান কৰা হ'ল। যোগদান সভাত অংশ লৈ স্থানীয় বিধায়ক জলেন দৈমাৰীৰ বক্তব্য, বিটিআৰৰ নিৰ্বাচনৰ বাবে সাজু UPPL। আমাৰ সন্মানীয় বিজেপিৰ ৰাজ্যিক সভাপতি লগতে সাংসদ আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াই যিহেতু অকলে খেলাৰ কাৰণে তেখেতে কথা কৈছে, হয়তো সকলো পাৰ্টিয়ে নিজৰ কমিটমেণ্ট কোৱাৰ কাৰণে অধিকাৰ আছে, নিজৰ অপিনিয়ন দিয়াৰ কাৰণে ৰাইটছ আছে। UPPLৰ দ্বাৰা UPPLে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি বিটিআৰত বসবাস কৰা 35 লক্ষ মানুহক সেৱা কৰিব লাগে, এই ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিব লাগে। ইয়াৰ কাৰণে আজি আমি UPPL সাজু। ইয়াত কোনে কি আহে এইটো আহিব যাব, কিন্তু UPPL ইয়াৰ ষ্টিল আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে একশ্যন মোডত আছো। এনেদৰেই বিটিআৰৰ নিৰ্বাচনৰ সময় যিমানেই ওচৰ চাপি আহিছে, সিমানেই উৎসৱমুখৰ হৈ উঠিছে শাসক দল UPPLৰ শিবিৰ। কাৰণ ৰাইজে পুনৰ পণ লৈছে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ। লক্ষণীয় বিষয়টো হ'ল শুকুৰবাৰৰ দিনা যিসকলে এনেদৰে প্ৰমোদ বড়োৰ উপস্থিতিত UPPL দলৰ সদস্যপদ গ্ৰহণ কৰিলে, তেওঁলোকৰ অধিকাংশই মহিলা আৰু নতুন প্ৰজন্মৰ প্ৰতিনিধি। আৰু পণ ল'লে নতুন বড়োভূমি গঢ়াৰ বাবে প্ৰমোদ বড়োৱে আৰম্ভ কৰা অবিৰত যাত্ৰাৰ সহযাত্ৰী হোৱাৰ।